সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ যোৱা 4 মে তাৰিখে গুৱাহাটীত যি প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল আৰু তাত নতুন সমিতি গঠন হৈছিল। নতুন সমিতি মানে আগত 22 তাৰিখলৈকে যোৱা 22 এপ্ৰিলত আমাৰ ৰঙিয়াত হোৱা প্ৰতিনিধি সভা স্থগিত আছিল। তাত সভাপতিৰ পৰা সাধাৰণ উপসভাপতিলৈকে গোটেইকেইটা পদ হৈছিল আৰু উপসভাপতিৰ পিছৰ বাকী পদকেইটা পূৰণ কৰি সম্পূৰ্ণ সমিতি গঠন কৰা হৈছিল। আৰু আজি সেই সমিতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক। আগত দিনত আমি কি ধৰণে আমি কাৰ্যপন্থা হাতত ল'ম, বিশেষকৈ কলিতা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰি ষষ্ঠ অনুষ্ঠিতভুক্ত কৰা, এই সম্পৰ্কে আমি আজি সভাত বিশদভাৱে আলোচনা কৰিম। ইতিমধ্যে আলোচনা চলি আছে আৰু সেই সম্পৰ্কে এখন গৱেষণা পত্ৰ প্ৰস্তুত কৰাৰ কাৰণে আজিৰ সভাই এখন উপসমিতি বনাব। বিশদভাৱে ভিতৰত আলোচনা চলি আছে। কলিতা জনগোষ্ঠীৰ বিশেষকৈ আমি সংখ্যা কিমান আছোঁ, আমি 70 লাখ 80 লাখ 90 লাখ কওঁ, প্ৰকৃত সংখ্যা আমি কিমান আছোঁ এই সম্পৰ্কে ইতিমধ্যে আমি আমাৰ সমিতি এটি ছফ্টৱেৰ এটা উলিওৱা হৈছে আৰু সেই ছফ্টৱেৰৰ জৰিয়তে গোটেই অসমতে আমি যাতে আমাৰ সংখ্যাটো নিৰূপণ কৰিব পাৰোঁ, আমি লোকগণনা কৰিব পাৰোঁ। এইটো আজিৰ সভাতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু তাৰো এখন উপসমিতি গঠন কৰি দিয়া হ'ব। আমি চৰকাৰলৈ এই ক্ষেত্ৰত আহ্বান ৰাখিছোঁ, চৰকাৰে এতিয়া নতুনকৈ আৰম্ভ কৰিব লোকগণনা আৰু লোকগণনা জাতিভিত্তিক লোকগণনা বুলি আমি শুনিছোঁ, কিন্তু জাতিভিত্তিক লোকগণনাৰ ক্ষেত্ৰত কলিতাসকলক যাতে সাধাৰণ শ্ৰেণীৰ জাতি হিচাপে নকৰি কলিতা হিচাপে গণনা কৰে, এই ক্ষেত্ৰত মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই আহ্বান ৰাখিছোঁ। আগত দিনত আমাৰ বহুকেইটাই দাবী আছে, আপোনালোকে জানে ষষ্ঠ অনুষ্ঠিতভুক্ত এলেকা আৰু কাউন্সিল এলেকাবিলাকত বিশেষকৈ আমাৰ ভূমিৰ অধিকাৰ নাই আৰু ভূমিৰ অধিকাৰ ক্ষেত্ৰত অসম চৰকাৰৰ লগত আমি বহুকেইবাৰ আমি আলোচনাও কৰিছোঁ, বিভিন্ন মন্ত্ৰী কেবিনেট মন্ত্ৰীৰ লগত। তেখেতসকলে আমাক আশ্বাস দিছে, আমি অচিৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি লগ কৰাৰ এটা চিন্তা চৰ্চা কৰিছোঁ। আমাৰ গোটেই দাবীবিলাক তেখেতৰ ওচৰত দাঙি ধৰিম আৰু তেখেতৰ পৰা কি আশ্বাস বা কি ব্যৱস্থা কৰে আমি নিৰ্দিষ্ট সময়সীমা এটা বান্ধি দিম আৰু তাৰপিছত আমি গণতান্ত্ৰিকভাৱে আমি আমাৰ জনগোষ্ঠী সন্মিলনখনে আন্দোলন কৰাৰ এটা পোষকতা আমি কৰিম। আজিৰ সভাতে এই বিষয়ে বিশদভাৱে আলোচনা হ'ব আৰু এনেকুৱা উদ্দেশ্য আগত ৰাখি আমি আমাৰ এই যি কাৰ্যকাল নতুন সমিতিখনৰ কাৰ্যকালখিনি আমি আগবঢ়াই নিম। আগত আমাৰ প্ৰতি বছৰতে আমাৰ 6টাকৈ আমি দিৱস পালন কৰোঁ, এইবুলি আমাৰ 7টা দিৱস হ'ব। 22 ডিচেম্বৰ প্ৰাগজ্যোতিষপুৰ দিৱস হিচাপে নতুনকৈ সন্নিৱিষ্ট হৈছে আৰু এই ক্ষেত্ৰত BTC প্ৰশাসনে BTC চৰকাৰে 22 ডিচেম্বৰ প্ৰাগজ্যোতিষপুৰ দিৱসটো হলিডে হিচাপে ঘোষণা কৰিছে। আমি এই ক্ষেত্ৰত BTC চৰকাৰক সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে 22 ডিচেম্বৰ দিৱসটো প্ৰাগজ্যোতিষ দিৱস হিচাপে হলিডে ৰাখিছে আৰু অসম চৰকাৰক আহ্বান ৰাখিছোঁ 22 ডিচেম্বৰ প্ৰাগজ্যোতিষপুৰ দিৱসটো যাতে অসম চৰকাৰে চৰকাৰীভাৱে পালন কৰাৰ ব্যৱস্থা কৰে, এইটো অসম চৰকাৰে আমি ৰাখিছোঁ আৰু গোটেই আমাৰ দাবী সম্পৰ্কিত পত্ৰ আমি লগত লৈ মুখ্যমন্ত্ৰীক অচিৰে আমি লগ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।